বাতিল কৰিব নোৱাৰিব তালাক বাতিল কৰা মানি লোৱা নহব এই হুংকাৰ প্ৰদান কৰিছে একাংশ মুছলমানে প্ৰতিবাদ সাব্যস্ত কৰিছে চৰকাৰৰ বিৰুদ্ধে অসমৰ ইতিহাসত এনেকুৱা ধৰণৰ প্ৰতিবাদ আপুনি পূৰ্বতে দেখিছিল বা নাই দেখা সেই প্ৰশ্নটোৰ উত্তৰ খুদিবলৈ নাযাও কিন্তু মৰিগাঁৱত প্ৰতিবাদত নামি পৰিছে তালাক লাগে বুলি প্ৰতিবাদত নামি পৰিছে তালাকৰ সমৰ্থনত অভিষেক জনাব বিচাৰিছো এই মুহূৰ্তত একাংশ মুছলমান একত্ৰিত হৈছে এই একাংশ মুছলমানে তালাকৰ সমৰ্থনত একত্ৰিত হৈছে তালাক লাগিবই এই দাবী তেওঁলোকৰ তালাক লাগিবই তালাক বিচাৰে তেওঁলোকে কিয় বিচাৰে এনে ধৰণৰ ইতিমধ্যে প্ৰতিক্ৰিয়া আৰম্ভ হৈছে উল্লেখ হৈছে 1935 চনৰ মুছলিম বিবাহ তালাক এক বাতিলৰ ঘোৰ বিৰোধিতা কৰিছে মুছলিম সমাজে উল্লেখ হৈছে সমগ্ৰ মুছলিম সমাজ এই ক্ষেত্ৰত জড়িত নহয় কিন্তু মৰিগাঁৱত আজি একাংশ মুছলমানে কেনেদৰে প্ৰতিবাদ কৰিলে সমদল কৰিলে সেয়া আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো উল্লেখ হৈছে 1935 চনৰ মুছলিম বিবাহ আৰু তালাকৰ এক বাতিল কৰাৰ অসম চৰকাৰে যি সিদ্ধান্ত লৈছে তাৰ ঘোৰ বিৰোধিতা কৰিছে মৰিগাঁৱৰ মুছলমান সমাজে অসমৰ বিভিন্ন প্ৰান্তত এনে ধৰণৰ প্ৰতিবাদ হ'ব নেকি অসম চৰকাৰে যি মুছলিম বিবাহ আৰু তালাকৰ এক বাতিল কৰাৰ সিদ্ধান্ত লৈছে তাত আপুনি কি মন্তব্য কৰিব বিচাৰিব এয়া ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত হয় নে নহয় এই সন্দৰ্ভত আপুনি কি মন্তব্য কৰিব বিচাৰিব তালাক লাগে নে তালাক নালাগে তালাক বিচাৰে নে তালাক নিবিচাৰে উল্লেখ হৈছে 1935 চনৰ মুছলিম বিবাহ তালাক এক বাতিলৰ ঘোৰ বিৰোধিতা কৰিছে মুছলমান সমাজে আৰু এই সকল মুছলমান পুৰুষ ওলাই আহিল ৰাজপথলৈ আৰু তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে চৰকাৰৰ বিৰুদ্ধে উল্লেখ হৈছে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে 1935 চনৰ মুছলিম বিবাহ তালাক এক বাতিলৰ বিৰুদ্ধে আৰু এই সকল মুছলমান লোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে মৰিগাঁৱত আৰম্ভ হৈছে প্ৰতিবাদ আমি সেই দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো 1935 চনৰ মুছলিম বিবাহ এক তালাক বাতিল নকৰিবৰ বাবে মৰিগাঁৱৰ মুছলমান সমাজে মৰিগাঁও জিলা আয়ুক্তৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ প্ৰেৰণ কৰিছে অসম চৰকাৰৰ সিদ্ধান্ত মানি ল'ব বিচৰা নাই তালাক তেওঁলোকে উঠাই দিব বিচৰাটো তালাক বৰ্জন কৰিব বিচৰাটো তালাক আঁতৰাই দিব বিচৰাটো তেওঁলোকে মানি ল'ব পৰা নাই আৰু যাৰ বাবে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে তালাকৰ সমৰ্থনত একত্ৰিত হৈছে অসমৰ একাংশ মুছলমান মৰিগাঁৱত চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ উল্লেখ হৈছে তেওঁলোকে কি মন্তব্য কৰিছে তালাকক লৈ কিয় তালাকৰ সমৰ্থন কৰিছে কিয় সেই মুছলিম বিবাহে 1935 চনৰ মুছলিম বিবাহে তেওঁলোকে উঠাই দিব বিচৰা চৰকাৰৰ কাৰ্য মানি ল'ব পৰা নাই সেই সন্দৰ্ভত কি মন্তব্য কৰিছে সেয়া শুনিব বিচাৰিছো বাতিলকৰণৰ সিদ্ধান্ত লৈছে আমি ইয়াৰ ভুল 1935 চনৰ এক অসম চৰকাৰে বাতিলকৰণৰ সিদ্ধান্ত লৈছে আমি ইয়াৰ ভুল বিৰোধিতা কৰিছো মুছলিম সমাজে আৰু এই বিষয়ে এখন স্মাৰক পত্ৰ আমাৰ মৰিগাঁও জিলা উপায়ুক্ত মহোদয়ৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ ইয়াৰ এটা সিদ্ধান্ত লৈছোঁ আৰু এই এক্টটো যাতে অসম চৰকাৰে বাতিল নকৰে আৰু এই এক্টটো যদি বাতিল কৰে তেনেহ'লে মুছলিম বিবাহ আৰু তালাক এইটো আমাৰ এই স্পেচিয়েল মেৰিজৰ আণ্ডাৰত দিছে এইটো আমাৰ মুছলিম শৰীয়ত মতে শুদ্ধ নহয় আৰু মুছলিম বিবাহ আৰু তালাক এই আইনটো আমাৰ ভাল লাগে বহাল থাকিব লাগে আৰু এই আইনটো যাতে বাতিল নকৰে ইয়াৰ বাবে আমি মুখ্যমন্ত্ৰী মহোদয়লৈ বিনম্ৰ আহ্বান যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত